ঘূৰিয়ে দাদাই অকমান সময় এনেকে ফ্লো হৈ গ'ল মই উঠাই দিতে দাদাই এনেকে দি পেলাই মুখেদি এনেকে বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই যেনেকে মই উঠাই দিছো এনেকে দিলে ইফালে হালি গ'লে ইফালে হালি যায় ইফালে হালি গ'লে ইফালে হালি যায় আঙুলিটো বুঢ়া আঙুলিটো মই বৰিখন যে মালিচ কৰি আছিলো বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে নীলা টাইপ হৈ গৈছে 1মান বজাত তলৰ পৰা আমাৰ আসাম এছ'চিয়েশ্যনৰ তন্ময়দা তাৰপিছত অভিমন্যু দা বুলি দাদা এজন আছে তেওঁলোক আহি ৰখি আছিল গাড়ী লৈ তেওঁলোকে মাতিছে তললৈ আহিছো অলপ পিছত দাদাও আহিছে সন্দীপন আহিল সিদ্ধাৰ্থ আহিল অমৃত বাবা আহিল তেওঁলোকে গাড়ী এখন বুক কৰি আমাক লৈ গৈছে তাৰপৰা 15 মিনিটছ 10 মিনিটছ ডিষ্টেন্স তেতিয়া মানে 1:15 মান বাজিছে আৰু তাতে যাই অলৰেডি যিখন কলো ইয়াক এখন বুকে হৈ আছিল তাতে উঠিলো এখন বুক কোনে কৰিছিলে তাতে আসাম এছ'চিয়েশ্যনৰ মানুহে বুক কৰিছিল সেইটো মই ইমান গম নাপাওঁ সেইটো আমাৰ জুবিন দাই জানে জুবিন দাই তেওঁলোকৰ লগত কোঅৰ্ডিনেটৰ আছিল তাতে গ'লো তাতে উঠাই আমাক লৈ গ'ল আমি আধা ঘণ্টা 40 মিনিট মান সময় গ'লো পানীত যাই পেলাই এটা জাগা থাকে তাতে চবেই যাই পেলাই ইয়াকখন ৰাখি তাতে নামি পেলাই তাতে কিছুমান পানীত এক্টিভিটি আছে সাঁতুৰিব কোনোবাই কিবা বোট চলাব এইবিলাক চলাব পাৰে দাদাই কৈ যাই আছিল তোক চুইমিং শিকাইছো তাতে নামিব পাৰিবি নাই মই সাগৰতটো ভয় লাগে কৈছে সাগৰত ভালে সাগৰত তোক নুডুবাই লুনিয়া পানী তোক উঠাই দিব আৰু ঢৌচো নাই তাৰপিছত তাতে আমি যাই পোৱাৰ পিছত আমাৰ কষ্টিমো নাছিল তেনেকুৱা হাফ পেণ্টটো আছিল হাফ পেণ্টটো পিন্ধি গেঞ্জিটো খুলি এই জেকেটটো পিন্ধি তাতে পানীত নামিলো দাদাও এবাৰ নামিলে নামি পেলাই সাঁতুৰিলে অকণমান খুব বেছি 2 মিনিট 3 মিনিট সময় সাঁতুৰিছে তাৰপিছত এবাৰ লাইফ জেকেটটো খুলি পেলাইও সাঁতুৰি পেলাই লগে লগে উঠি আহিল মই উঠি অহা নাছিলো আমি গোটেইকেইটাই উঠি অহা নাই আমি আপোনালোক 5 জনেই গৈছিলে তাত নহয় তাতে আসাম এছ'চিয়েশ্যনৰ ইয়াৰ পৰা যোৱা 5 জনে আছিল আৰু আসাম এছ'চিয়েশ্যনৰ বাকীখিনি মানুহ আছিল আমি 3টা নামিছো সন্দীপ মই সিদ্ধাৰ্থ আৰু আসাম এছ'চিয়েশ্যনৰ 2 নামিছে দাদা এবাৰ নামিল উঠি গ'ল তাৰপিছত আমি তাতে আছো এক্টিভিটিজ কৰি আছো চাইডত আইলেণ্ড এটা আছে 50 মিটাৰ মান দূৰত কোনোবা ইচ্ছা কৰিলে আইলেণ্ডটো সাঁতুৰি পেলাই যাব পাৰে তাৰপিছত এনেকে তাতে কোনোবা এটা ক'লে তাতে যাম নেকি মই যাব পাৰি কিন্তু মই সেনেকুৱা চুইমাৰ নহয় যাব মই এনেকে চুইমিং কৰি যাব নোৱাৰো সব গ'লে ময়ো যাম সেনেকুৱা টাইপ আৰু বহুত দূৰত নহয় ওচৰতে মই পানীতে আছো পানীত থাকোঁতে মই তাতে ফ্লো কৰি থাকোঁতে দাদা ওপৰতে বহি আছে কিন্তু তেতিয়া নাই আমাৰ পানীত নাই দাদা কেতিয়া নামিল সেইটো মই গম নাপাওঁ কিন্তু মই পানীত থাকোঁতে মোক ওপৰৰ পৰা এজনে ক'লে এই দাদা গৈছে অলপ চাবা জেকেট পিন্ধা নাই তেতিয়া মই এনেকে চালো দাদা দেখোন আহি আছে ইফালে জেকেট চেকেট পিন্ধা নাই সাঁতুৰি আহি আছে মই ভাবিলো দাদাই সাঁতোৰাত কিন্তু খুব ভাল দাদাই শিকাইছে সঁচাকে আজি 10 বছৰ আগত বেংগলোৰৰ হোটেল এখনত শিকাইছিল দাদাই মোক সাঁতুৰিবলৈ মই সাঁতুৰিবলৈ শিকিছো যদি সেনেকুৱা সাঁতোৰ নহয় মোৰ এনেই পানীত থাকিলে অলপ ভাল লাগে কিন্তু দাদাই সাঁতুৰি আহোঁতে মই দাদাক ক'লো দাদা নালাগে আহিব ইমান দূৰ বিকজ দাদা ভাগৰি যাব মানুহটো ইমান হাৰ্টত অলপ জোৰ পৰে কৈ আছো যদি মানা নাই মানে দাদাই কথা শুনা নাই আপোনালোকৰ কথা শুনা নাই তথাপি বহুত বাৰ কোৱাৰ পিছত বুজি পালে বুজি পাই পেলাই মই একদম লগত ওচৰত আছো দাদা ঘূৰি দিলে ঘূৰাৰ পিছত মই কৈছো অ'কে ঘূৰিছে যেতিয়া আমি ৰিটাৰ্ণ পাৰলে নহয় মানে বোটখনলৈ যাব ঘূৰিয়ে দাদাই অকমান সময় এনেকে ফ্লো হৈ গ'ল মানুহজন হাত চাত এনেকে দিয়া নাই পৰিচয় মাৰা নাই মই বোলো কি মানুহে সাঁতুৰি থাকোঁতে এনেকে অলপ কেতিয়াবা ৰখি দিয়ে ন সেইটো হ'ল নেকি 1 ছেকেণ্ড মান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মইতো টিউবটো পিন্ধি আছো মই তলৰ পৰা এনেকে দাদাক ফ্লো কৰি উঠাই দিলো দাদা ডুবি যোৱা নাই খালি মুখখন এনেকে তললে কৰি আছিল সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হয় মই উঠাই দিতে দাদা এনেকে দি পেলাই মুখেদি এনেকে বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল ওলাই মই ভয় খাই গ'লো তাৰপিছত তেতিয়া দাদা এনেকে চাইছে চাই পেলাই বমি কৰি দিলে অকমান বমিটোত অলপ বিয়েৰ গুণাইছে বিয়েৰ খাইছিল অকমান পৰ্ক 1 পিচ খাইছিল ওপৰত তেওঁলোকে বনাই নিছিল সেই পৰ্ক পিচ টাইপ ওলোৱা নাই য়েল্লো টাইপ ওলাইছে মই চাগে এতিয়া চাগে ক্লিয়াৰ হৈ যাব মানুহজনৰ কিবা এটা চৰচনি খোৱাৰ নিচিনা হ'ল চাগে পানীত পৰিলে যিটো হয়
তাৰপিছত মই তেওঁক দাঙি ধৰি আছোঁ, কিন্তু তেওঁৰ যোনটো এফৰ্ট, এজন মানুহক উঠাই দিলে এটা এফৰ্ট থাকে ন, মই উঠাইহে ধৰিছোঁ। মই তেওঁক ওচৰত লৈ থকা নাই পানীত, মই জাষ্ট ডুবিব নোৱাৰাকৈ, তেওঁ যিহেতু টিউব পিন্ধা নাই, মই এনেকৈ ধৰি আছোঁ। তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই, যেনেকৈ মই উঠাই দিছোঁ এনেকৈ দিলে ইফালে হালি গ'লে ইফালে হালি যায়, ইফালে হালি গ'লে ইফালে হালি যায়, সন্মুখত দিলে সন্মুখত হালি যায়। তেতিয়া মই চিঞৰি দিছোঁ, চিঞৰি দিওঁতে তেতিয়া সন্দীপনো আছিল পানীত। সন্দীপনো গৈ পেলাই চিধাতে বোট এখন চলাই আছিল, বোটৰ পৰা নামি সিও গৈ পেলাই ওপৰত থকা আমাৰ যিখন বোট চলাইছিল পাইলটজন, তেওঁ জাপ মাৰি দিলে পানীত। জাপ মাৰি পেলাই 10 ছেকেণ্ডৰ ভিতৰত তেওঁ গৈ পাইছে। আৰু এখন সৰু এই কিবা এইটো কি কয়, মানুহে যোনে বহি পেলাই এক্টিভিটিজ কৰে আৰু পানীত, টিউব টাইপ ডাঙৰ বোট টাইপ, সেইখন লৈ গৈছে, তাতে দাদাক উঠাই দিলে। আৰু সন্দীপ আৰু চিধাত অলপ ওখ, সিহঁতে মূৰটোত ধৰি পেলাই দাদাক এনেকৈ পানীত মূৰটো নপৰাকৈ এনেকৈ ধৰি আছে। আৰু পাইলটজনে টানি লৈ গুচি গ'ল বোটলৈ। আমি পিছে পিছে আহি আছোঁ, আহি পেলাই ওপৰত উঠাই দাদাক তাতে শুৱাই পেলাই CPRটো দিছে। এনেকৈ দি থাকোঁতে এই পাইলটজনে দিছে। আৰু সন্দীপ নিজে পুলিচ অফিচাৰ, সি জানে, সিও কিবা মুখেদি এনেকৈ চাক কৰি দিছে। মই দাদাৰ ভৰিখনত মালিচ কৰি আছোঁ গৰম কৰিবলৈ, পানীত কিন্তু আধা মই ডুবি আছোঁ, মালিচ কৰি আছোঁ। তেনেকৈ আমি 15 মিনিটমান সময় কৰিছোঁ। তাৰপিছত তেওঁলোকে কোনোবাই ফোন কৰিছিল, কিবা কোনে কাক কি ফোন কৰিছে মই এইটো নাজানো। তাৰপিছত অলপ পিছত পুলিচ আৰু এম্বুলেঞ্চ টাইপ পানীতে জাহাজ লৈ আহিল। এবাৰ তেওঁলোক আহি পেলাই তেওঁলোকে CPR দিছে। আৰু ই যিহেতু জানে বুলি ক'লে সন্দীপক কৈছে কি তুমি মুখেদি কিবা পাম্প কৰে এনেকুৱা, সেইটো কৰিব দিছে। সেনেকৈ মোটামুটি আধা ঘণ্টা 40 মিনিট সময় দিছে মানে গাড়ী, কিন্তু জাহাজখন মুভো কৰি আছে। পাইলটজনক কৈছে তুমি চলোৱা, মই তাতে এনেকৈ মালিচে কৰি আছোঁ। খালি মই তাৰ পৰা উঠি আহি ছাইডত বহি লৈছোঁ, কাৰণ এইখন মুভ কৰিব এতিয়া। আৰু এনেকৈ আধা ঘণ্টামান আগতে আমি বেলেগ এটা পৰ্ট পালোহি। আমি যোনটো পৰ্টৰ পৰা আহিছিলোঁ সেইটো পৰ্টলৈ অলপ দূৰ হয়, সেইকাৰণে ওচৰৰ পৰ্ট এটাত আহিলোঁ। ওচৰৰ পৰ্টত আহোঁতে অলৰেডি তেওঁলোকে মেডিকেলৰ কোনোবা মানুহ তাতে কৈ থৈছে, টিম এটা ৰেডি হৈ আছিল। অহাৰ লগে লগে আমাক পাৰ পোৱাৰ লগে লগে আমাক কৈছে আপোনালোক চব ছাইড হওক। আমি চব ছাইড হ'লোঁ। ছাইডত বেলেগ এখন মানুহ ৰখা বোট এখন আছে, তাতে ৰখিব দিলে। আমি তাতে নামিলোঁ। তেওঁলোকে আহি পেলাই দাদাক CPR দিছে, কিবা মেচিন চেচিন নমাইছে, অক্সিজেন দিছে, কিবা চেলাইন টেলাইন দিছে। এইবাৰ তাতেও আধা ঘণ্টা 40 মিনিট সময় তেওঁলোকে কৰি আছে। তেতিয়াই মই দাদা আঙুলিটো এনেকৈ চাইছিলোঁ, আঙুলিটো বুঢ়া আঙুলিটো মই ভৰিখন যে মালিচ কৰি আছিলোঁ, বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে। মই ভগৱানক খালি মাতি আছোঁ, মহামৃত্যুঞ্জয় মন্ত্ৰ গাই আছোঁ। মই বোলো কি নীলা কিয় হৈ আছে আঙুলিটো, ৰঙা হ'ব লাগিব। দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে, নীলা টাইপ হৈ গৈছে। মই তেতিয়া ভাবিছোঁ নীলা কিয় হৈ গ'ল। তেতিয়া মই নাৰ্ছজনীক সুধি আছোঁ, তেওঁলোকক সুধিলে তেওঁলোকে ক'বলৈও মানে তেওঁলোকে ভালকৈ ইংলিছটোও নকয়, কিবা তাতে মই কৈছোঁ পালছ আছে নে নাই। তেওঁলোকে মোক এনেকৈ দেখাইছে, আমাক কিন্তু যাব দিয়া নাই, ছাইডত ৰখিব দিছে। তাৰপিছত অলপ পিছত বেলেগ আৰু টিম আহিল, পুলিচৰ এনেকুৱা এম্বুলেঞ্চ টাইপ এনেকুৱা মানুহে কিবা লৈ আহিছে। দাদাক টানি নি তাহাঁতকে উঠাই গ'ল। আমাক কৈছে আপোনালোক কোনো মুভ কৰিব নোৱাৰি, এটা থাকক। তেতিয়া লগত সিদ্ধাৰ্থ গৈছে, এজনকহে যাব দিয়ে। সিদ্ধাৰ্থ গৈছে, তেওঁ যিহেতু আমাৰ মেনেজাৰ, তেওঁৱে যাব। তেওঁ কৈছে সন্দীপ, মই অমৃত বাবা, আমি বাকী 3টা যিকেইটা আছিলোঁ, আমি ইয়াৰ পৰা যোৱা আৰু বাকী অসম এছ'চিয়েশ্যনৰ মানুহখিনি আমি তাতে থাকি গ'লোঁ। আধা ঘণ্টা 40 মিনিটমান পিছত সিদ্ধাৰ্থে ফোন কৰি পেলাই বেলেগ এজনক কৈ পেলাই মোক সুধিছিলে। মই ল'লোঁ, মোক কৈছে জুবিন দা আৰু নাই। তাৰপিছত আৰু আমি তাতে থাকি গ'লোঁ। সেই যে আপুনি যেতিয়া উঠাই আনিছে, ক'বলৈ গ'লে সেই নীলা যে হৈ গৈছিলে উঠখন আঙুলি, এতিয়া ভাবিছোঁ যেতিয়া দাদা নীলা হৈ গৈছিল চাগে, দাদা পানীৰ পৰা যেতিয়া উঠাই আনিলোঁ তেতিয়া জুবিন দাৰ প্ৰাণ গৈছে চাগে, তেতিয়াই গৈছে। বাকীখিনি এফৰ্ট যিখিনি দিছে সেইখিনিত চাগে নৰ্মেল মানুহ এজন নোহোৱালে ৰিকভাৰ কৰিলে হয়, তেওঁ সেইটো ৰিকভাৰ কৰিব নোৱাৰিলে। তাতে কিছু সময় গ'ল। সেইকাৰণে এতিয়া 2 নম্বৰ কথা মই সুধিব লাগে এইখিনি প্ৰশ্ন, সেইকাৰণে আপোনাক সুধিছোঁ। তাতে এটা ভিডিঅ' ভাইৰেল হৈ আছে, যেতিয়ালৈকে জুবিন দাই এখন কিবা উঠিবলৈ বিচাৰিছে, তাৰপিছতে ভিডিঅ'টো সিমানতে কটা গৈছে। তাৰ পিছৰ ভিডিঅ'খিনি নাই। সেইখিনি ভিডিঅ' ক'ৰবাত কাৰোবাৰ লগত আছে নেকি? সেইটো ভিডিঅ' তাৰে কোনোবা মানুহে কৰিছিল, আমি তাতেতো পানীতে আছোঁ, আমিতো ভিডিঅ' কৰা নাই।
প্ৰথমবাৰ যোনটো ভিডিঅ' মই চাইছো এতিয়া ওলাইছে যে তাতে মানুহজন এনেকে ষ্টিফ হৈ পৰি গৈছে তেওঁ ষ্টিফ হৈ পৰি যোৱা নাই যোনটোত এনেকে উঠিব গৈছিল সেইটোত কোনো পানীৰ পৰা এনেকে ডাইৰেক্ট উঠিব নোৱাৰে তাত কাৰণ প্ৰেচাৰটো নাথাকে সেইটো ধৰিলে এনেকে উল্টিয়ে যাব দাদা উল্টি গৈ পেলাই এনেকুৱাকে শুই যোৱা নিচিনা হ'ল শুই যাওঁতে মই কিন্তু পানীত নাই যদিও পানীত আছো মই এখন অৰেঞ্জ কালাৰ তাতে মই বহি আছিলো মই মানে দাদা যেতিয়া পানীত অকলে এক্টিভিটিজ কৰি আছে তেতিয়া মই বহি চাই আছো বোলো মানুহজনে ক'বাত মিষ্টেক হ'বও পাৰে কাৰণ সন্দীপ আৰু সিদ্ধাৰ্থ তেতিয়া পানীতে আছে দাদাৰ লগতে আছে তথাপি মই অবজাৰ্ভ কৰি আছো কিবা ক'বও পাৰে কিবা মই দাদাকে চাওঁচোন দাদাই কি কৰে দাদাই যিহেতু মোক চুইমিং শিকাইছে দাদাই তেতিয়া কি কৈ আছিলে দাদাই তেতিয়া এনেকে শুই পেলাই কৈ আছে ইয়াতে নুডুবতো খুব ভাল লাগে শুই থাকিব পাৰি একদম এনেকে মানুহে ইয়াত ভাবিছে সেইখিনি টাইমত দাদাৰ কিবা হ'ল বুলি আচলতে মানে তাৰপিছত দাদা আকৌ মুভ হৈছে সেইখন সময়তে ভিডিঅ'টো কটা গৈছে দাদা মুভ হৈ চুইমিং কৰিছে চুইমিং কৰি জেকেটটো খুলিছে খুলি পেলাই 10 ছেকেণ্ড মান আকৌ সাঁতুৰি তেতিয়া সন্দীপন দাদাহঁতে একেলগে ফটো উঠিছে তাতে পানীতে ফটো উঠি দাদা আহি ওপৰত উঠিল বহিল দাদা ওপৰত উঠি যেতিয়া বহি আছে সেইটোৰো ভিডিঅ' তেওঁলোকৰ হাতত আছে দাদা যে ওপৰত আহিল বহিল তেওঁলোকৰ তাত নিশ্চয় থাকিব গোটেইখিনি যদি কৰিছে তাৰপিছত আমি কিন্তু পানীতে আছো মই পানীত আছো সন্দীপনো ওপৰত আহিছে দাদাৰ লগত তাৰ পিছৰ বাৰ যেতিয়া দাদাই গ'ল তেতিয়া সন্দীপনো গৈছে আৰু আছাম এছ'চিয়েশ্যনৰ মানুহ এজনো লগত গৈছে কিন্তু দাদাই তেতিয়া জেকেট পিন্ধি যোৱা নাছিল তেতিয়া কিন্তু মই অলপ দূৰত আছো পানীত ইফালে চাই থকা নাছিলো এজনে কৈ দিলে মই তোমাক যে ক'লো এজনে কৈ দিলে যে দাদা জেকেটটো নিপিন্ধাকে গৈছে তেতিয়া মই চাইছো দাদা জেকেট নিপিন্ধাকে আহিছে তেতিয়া মই দাদাক ৰিটাৰ্ণ কৰিবলৈ ট্ৰাই কৰি আছো ৰিটাৰ্ণ কৰিছো তাৰপিছতে দাদা ফ্লট হ'ল তাৰপিছত ঠাইত আনিলোৱে